আজিৰ দিনত ৰাজনীতি অলপ মানে সাউথ ইণ্ডিয়া পুষ্পা চিনেমা টাইপ হৈ গৈছে মানে সব মানে আজি দেখা নাই স্পেশাল এফেক্টস কোনোবা ডিপ সি ডাইভিং কৰি আছে অলপ বেছি স্পেশাল এফেক্টস বহুত শ্ব'হি হৈ গৈছে আগতে ইমান শ্ব'হি নাছিলে কেমেৰা চেন্ট্ৰিক নাছিলে হ'ব পাৰে আজি সামাজিক সোশ্যাল মিডিয়াৰ যুগ আজি তাৰিখত আমি প্ৰত্যেক জীৱনৰ প্ৰত্যেক মানে সময়টো আমি যি আমাৰ প্ৰাইভেট লাইফ এটো পাব্লিক লাইফ হৈ গৈছে তো হ'ব পাৰে আজি হিটো ধৰণৰ পলিটিক্স বাট আজিৰ দিনৰ ৰাজনীতি বহুত বহুত এগ্ৰেছিভ বহুত শ্ব'ই সিংগম ষ্টাইল মানে একদম এনেকুৱা পৰিৱেশত ষ্টিল এটা ডিসিপ্লিন ডেকোৰাম মেইনটেইন কৰি এগ্ৰেছিভ হোৱাটো মানে এটা মোৰ কাৰণে কেতিয়াবা কষ্ট হয় নহলে বহুত কষ্ট মানে জোৰ দি নিজৰ কথাবোৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে মানে নহলে আমিও লুষ্ট কৰিব পাৰোঁ লুষ্ট কৰিবলৈ আমি সকলো অধিকাৰ আছে সকলো ইচ্ছাও কৰে কিন্তু আমি লুষ্ট কৰিবলৈ নিবিচাৰোঁ কিছুমান সময়ত এনেকুৱা হয় যে পাৰ্সোনেল কমেন্টছ দিলে বিৰাট গাত লাগে খং উঠে কৈ দিব মন যায় কিমান সহ্য কৰি থব ন নিশ্চয় কিন্তু আমি যিসকল ৰাজনীতিবিদ আমি হেতু গম পাওঁ যে পাৰ্সোনেল কমেন্ট ইজ নেভাৰ ইয়োৰ ফাৰ্ষ্ট লাইন অফ অ্যাটাক তুমি আগতে যুক্তি ওপৰত বা লজিক ওপৰত তুমি কাউণ্টাৰ কৰিবলৈ বিচাৰা বা আৰ্গিউ কৰিবলৈ বিচাৰা যেতিয়া কোনো উপায় নোপোৱা বিকল্প নাই যেতিয়া তুমি ট্ৰ্যাপ হৈ গলা তুমি নিজকে ডিফেন্ড কৰিব পৰা নাই তেতিয়াহে তুমি বিলো দ্য বেল্ট ৰিমাৰ্ক মাৰা তো হেতু মই যদিও মোক গাত লাগিছে কিন্তু মই গম পাইছোঁ যে তেওঁ মোৰ সন্মুখত যিজন আছে তেওঁ এটা ট্ৰ্যাপত ফচি গ'ল য'ৰ পৰা তেওঁ ওলাব পৰা নাই সেইকাৰণে একো উপায় নাপায় এটা বিলো দ্য বেল্ট পাৰ্সোনেল ৰিমাৰ্ক মাৰিছে যি লৈ ৰাইজে মোক নহয় তেওঁক বেয়া পাব সেইটো আপুনি বিশ্বাস কৰেনে এইটো মই বিশ্বাস কৰোঁ সেইটো মানে দুৰ্বলতা এটা প্ৰমাণ যে তুমি হেকত গৈ বাউন্সাৰ এটাই পেলাব পাৰা ওভাৰত তুমি উপায় নাপায় সব বল যে 6ত গৈ আছে সেইকাৰণে তুমি দুটা তিনটা বাউন্সাৰ পেলাবলৈ হল বাধ্য হল মানে তো এইটো এটা মানে মৰেল ভিক্টৰী এণ্ড যিসকল ডিবেটিং এজ এ ডিবেটিং ভিক্টৰী কৰিব পাৰা